মাজত আৰু মাত্ৰ কেইটামান মিনিট ৰাজ্যত আজিৰে পৰা বলবৎ হ'ব নতুন এছঅপি সংবাদ পেলত এইখিনি কথা ঘোষণা কৰিব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই খন্তেক পিছতে প্ৰকাশ হ'ব এই নতুন এছঅপি আন্তঃজিলা যাতায়াত সম্পূৰ্ণৰূপে খুলি দিয়াৰ সম্ভাৱনা আছে যাত্ৰীবাহী বাছৰ আন্তঃজিলা যাতায়াতৰ অনুমতি দিয়াৰ আশা কৰা হৈছে বিদ্যালয় খোলাক লৈও দিব পাৰে নতুন নিৰ্দেশনা ইফালে সান্ধ্য আইন কোভিড নীতি শিথিল হোৱাৰ সম্ভাৱনা আছে দোকান বজাৰ খোলাৰ সময় বৃদ্ধিৰ সম্ভাৱনা আছে খন্তেক পিছতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদ পেল 11 বজাৰ লগে লগে সংবাদ পেল আৰম্ভ হ'ব আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াম কিন্তু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বিশেষকৈ বাণিজ্যিক বাহনসমূহ চলাচলৰ ক্ষেত্ৰত আজি হয়তো শিথিলতা আনিব পাৰে সেইখিনি সিদ্ধান্তৰ কথা ঘোষণা কৰা হ'ব পাৰে এই নতুন এছঅপিৰ জৰিয়তে সমান্তৰালভাৱে বিদ্যালয় খোলাক লৈও দিব পাৰে নতুন নিৰ্দেশনা সান্ধ্য আইন কোভিড নীতি শিথিল হোৱাৰ সম্ভাৱনা আছে দোকান বজাৰ খোলাৰো সময় বৃদ্ধিৰ সম্ভাৱনা আছে সুদীৰ্ঘ 5 বছৰৰ পিছত কইনাধৰাত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক আজি বিয়লি কইনাধৰাত কেবিনেট বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কইনাধৰাৰ অতিথিশালা এই অতিথিশালাটো আকৌ এবাৰ হৈ পৰিছে এতিয়া প্ৰাসংগিক প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ছোৱাত অধিক সময় অতিবাহিত কৰিছিল এই কইনাধৰাত 2016 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে দিছপুৰৰ মছনদ দখল কৰাৰ আগতে 2001 চনৰ পৰা কইনাধৰাত থাকিবলৈ লৈছিল তৰুণ গগৈ তাৰ পূৰ্বে কইনাধৰা সততে ব্যৱহৃত হৈছিল সৰ্বভাৰতীয় কংগ্ৰেছৰ সন্মিলন সভাগৃহ হিচাপেহে 2016ত 15 বছৰীয়া গগৈ শাসনৰ জমনি কাপৰাত মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালেও কইনাধৰাতেই থাকিব বুলি প্ৰায় সংখ্যক লোকে কৰি লৈছিল অনুমান কিন্তু সেই অনুমান হৈয়ে থাকিল সৰ্বানন্দ সোণোৱালে নিজৰ ঠিকনা হিচাপে বাছি ল'লে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালা 2018 চনৰ জুলাইৰ 26 তাৰিখে তৰুণ গগৈও কইনাধৰাক বিদায় দি মন্ত্ৰী আৱাসৰ 7 নম্বৰ বাসগৃহটো কৰি লৈছিল নিজৰ ঠিকনা এই দুই মুখ্যমন্ত্ৰীয়ে কইনাধৰা আৰু ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাক নিজৰ চৰকাৰী ঠিকনা কৰি লোৱাৰ বিপৰীতে ব্যতিক্ৰম বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজৰ ঠিকনা অতিথিশালা কৰাৰ সলনি বাছি ল'লে মন্ত্ৰী আৱাসতে বুধবাৰে অৰ্থাৎ আজি বিয়লি 4:30 বজাত 20 সংখ্যক বৈঠক অনুষ্ঠিত হ'ব হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ এই কেবিনেট বৈঠকত তৰুণ গগৈৰ শাসনকালৰ পিছত অনুষ্ঠিত হ'ব প্ৰথমবাৰলৈ কইনাধৰাত কেবিনেটৰ সিদ্ধান্ত কি হ'ব হেয়া পিছৰ কথা কিন্তু কইনাধৰালৈ গৈ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতীত স্মৃতি ৰোমন্থন কৰিব হেয়া নিশ্চিত আৰু এইখিনি মুহূৰ্তৰ ডাঙৰ খবৰ মহাজোঁটৰ অংশীদাৰ দল বিপিএফক কংগ্ৰেছৰ ডেডলাইন 5 দিনৰ ভিতৰত বিপিএফক স্থিতি স্পষ্ট কৰাৰ আহ্বান জনাইছে কংগ্ৰেছে 5 দিনৰ ভিতৰত স্থিতি স্পষ্ট নকৰিলে বিপিএফৰ হৈতে কংগ্ৰেছে ভংগ কৰিব মিত্ৰতা বিপিএফক স্থিতি স্পষ্ট কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছে বিপিএফে স্থিতি স্পষ্ট নকৰিলে ভংগ হ'ব মিত্ৰতা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষদেৱ পুৰকায়স্থই এই মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ ৰাজনীতিৰ এক অন্যতম গুৰুত্বপূৰ্ণ খবৰলৈ আমি আগবাঢ়িছো আৰু সেই খবৰটোৱে হৈছে কংগ্ৰেছে ডেডলাইন বান্ধি দিছে বিপিএফক মহাজোঁটৰ অংশীদাৰ হয় বিপিএফ আৰু 5 দিনৰ ভিতৰত বিপিএফক স্থিতি স্পষ্ট কৰাৰ আহ্বান জনাইছে কংগ্ৰেছে 5 দিনৰ ভিতৰত স্থিতি স্পষ্ট নকৰিলে বিপিএফৰ হৈতে কংগ্ৰেছে ভংগ কৰিব মিত্ৰতা বিপিএফক স্থিতি স্পষ্ট কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছে বিপিএফে স্থিতি স্পষ্ট নকৰিলে ভংগ হ'ব মিত্ৰতা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষদেৱ পুৰকায়স্থই এই মন্তব্য প্ৰকাশ কৰিছে এতিয়া বানৰ কবলত ডিব্ৰু-চৈখোৱা সংলগ্ন দধিয়া আৰু লাইকা সাগৰ সদৃশ পৰিৱেশৰ মাজত দুৰ্বিষহ জীৱন কটাইছে বানাক্ৰান্তই খোৱা পানীৰ লগতে খাদ্য সামগ্ৰীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজে ভৰা নৈৰ পানীৰ মাজত জীৱন যাপন কৰিবলগীয়া হৈছে লাইকা দধিয়াবাসীয়ে বানৰ কবলত লাইকা দধিয়াৰ প্ৰতিখন বিদ্যালয় এতিয়ালৈকে প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত চিন্তিত হৈ পৰিছে সকলো ইফালে লাইকা দধিয়াৰ 1480টা পৰিয়ালক সংস্থাপন দিয়াৰ বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী ৰণোজ পেগুক বিশেষভাৱে দায়িত্ব প্ৰদান কৰিছে এই খবৰত অধিক জনাব আমাৰ সাংবাদিক উপাসনা গোস্বামীয়ে 3-4 দিন নেৰানেপেৰা বৰষুণৰ ফলত বৰ্তমান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে
লাইকা দধিয়াৰ লগতে 7খনকৈ প্ৰায় গাঁও এতিয়া বৰ্তমান বানপানীৰ কবলত আৰু মোৰ সতীৰ্থ বৰ্তমান দেখাইছে ইয়াৰ দৃশ্য মই বৰ্তমান ডিব্ৰুগড়ৰ ওপৰত উপস্থিত আছোঁ আৰু দেখিছে যে কেনেদৰে মানুহক আজি লাইকা দধিয়াবাসীক আজি কেনেদৰে জীৱন যাপন কৰিবলগীয়া হৈছে তাৰ সমগ্ৰ পৰিৱেশ আজি নিউজ 18 দৰ্শকক আজি দেখাইছোঁ 3 দিনৰ পৰা যিটো নেৰানেপেৰা বৰষুণ হৈ আছে তাৰ ফলত আজি যেটো পূৰ্বৰে পৰা যেহেতু তেওঁলোকৰ বাবে এক সমস্যা হৈ পৰে এই বানপানী আৰু এই সমস্যা তেওঁলোকৰ এতিয়ালৈকে সমাধান হোৱা নাই আৰু দেখিছে যে কেনেধৰণৰ পৰিস্থিতি বৰ্তমান লাইকা আৰু দধিয়াৰ যি দৃশ্য আজি আমি দেখাইছোঁ গাঁওবাসী যিটো মোৰ লগত আছে আমি কিছু কথা জানিব বিচাৰিম গাঁওবাসীৰ পৰা দাদা কি ক'ব এই মুহূৰ্তত মানে আপোনালোকে যেহেতু বানপানীত প্ৰতিবাৰে এনেদৰে পৰিস্থিতি হয় আৰু এইবাৰো যেটা আমি আজি বিধায়ক ডাঙৰীয়া খবৰ ল'বলৈ আহিছে কি ক'ব আমি সেইটোৱে ক'ম যেটো আমাৰ দীৰ্ঘদিনীয়া সংগ্ৰাম এই পুনঃসংস্থাপনৰ বাবে আমাৰ 1986 চনৰ পৰা এই দীৰ্ঘদিনীয়া আমাৰ আন্দোলন চলি আছে কিন্তু আমাৰ অতি দুৰ্ভাগ্যক্ৰমে আপোনালোকে আজি জনাব লগাত পৰিছে আমাৰ কোনো এখন চৰকাৰে কাৰ্যটো আমাৰ আৰম্ভ কৰে কিন্তু প্ৰক্ৰিয়াটো সম্পূৰ্ণ নকৰে সেয়ে আমাৰ এতিয়া আমাৰ মুখ্যমন্ত্ৰী মাননীয় আমাৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ সকলোৱে আদৰৰ মামা তেওঁক প্ৰাৰ্থনা কৰিছোঁ অনুৰোধ কৰিছোঁ যে আমাৰ এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ আভ্যন্তৰৰ দধিয়া আৰু লাইকা বনগাঁৱৰ মানুহখিনিক ভাগ নকৰি আৰু সেই আধা কণাৰ নিচিনা প্লাবিত অঞ্চলত আমাক পুনঃসংস্থাপনৰ চক্ৰান্ত যিটো কৰি আছে সেইটো বন্ধ কৰিব লাগে আৰু সেইটো নাকচ কৰিব লাগে বুলি আমাৰ দধিয়াবাসী আমি আহ্বান জনাইছোঁ আৰু হয় নিশ্চয়কৈ ইতিমধ্যে মই সতীৰ্থ আৰু দৃশ্য দেখাব ক'ম যিটো বিদ্যালয় এখন ইতিমধ্যে দেখিছে জলমগ্ন হৈ পৰিছে পানীৰ কবলত বৰ্তমান বানপানীৰ কবলত এইখন বিদ্যালয় আৰু কেৱল এইখন বিদ্যালয় নহয় কেইবাখনো বিদ্যালয় ইতিমধ্যে আমি দেখিলোঁ যে পানীৰ কবলত আজি বানপানীৰ কবলত তাৰ লগতে যিহেতু ঘৰসমূহ আছে প্ৰতিটো যিহেতু দিশ আজি আমি নিউজ 18 দৰ্শকক আমি দেখাইছোঁ আৰু এই মুহূৰ্তত যিহেতু চাবুৱা সমষ্টিৰ বিধায়ক আমাৰ লগত উপস্থিত আছে আমি বিধায়ক মহোদয়ৰ পৰা আমি কিছু কথা জানিব বিচাৰিম যে তেওঁ কেনেদৰে আজি যিহেতু খবৰ ল'বলৈ আহিছে লাইকা দধিয়াবাসী খবৰ ল'বলৈ আহিছে বানপানীত দাদা কি ক'ব এই মুহূৰ্তত খবৰ ল'বলৈ আহিছে দধিয়া লাইকা সমস্যাটো আজিৰ সমস্যা নহয় 1985 চনৰ পৰা এই অঞ্চলত ব্যাপক হাৰত খহনীয়া বানপানী হ'ব ল'লে তেতিয়াৰ পৰাই বছৰ অহা 3-4টাকৈ বানপানীয়ে এই অঞ্চলৰ ৰাইজৰ জীৱন সম্পত্তিৰ নিৰাপত্তা সদায় বিঘ্নিত কৰি আহিছে এইবাৰ বান আমি নাহিব বুলি ভাবিছিলোঁ কিন্তু শেহতীয়াকৈ ভদিয়া বান আহিল আৰু এই বানত ডিব্ৰু-চৈখোৱাৰ অধীনস্থ এই দধিয়া বনগাঁৱৰ সকলো ৰাইজকে প্লাবিত কৰিছে এতিয়া ডাঙৰ সমস্যাটো সৃষ্টি হৈছে যে বানপানী হ'লে আনকালে আমি ৰাইজক আমি আশ্ৰয় শিবিৰ লৈ যাওঁ আশ্ৰয় শিবিৰ খোলাও হৈছিল কিন্তু আশ্ৰয় শিবিৰ গ'লে এতিয়া ক'ভিড প্ৰট'কলৰ অনুসৰি ক'ভিডৰ টেষ্ট কৰিব লাগে কিন্তু এইসকল ৰাইজ ক'ভিড টেষ্ট কৰাবলৈ তাত ক'ভিডৰ টেষ্ট কৰিলে ক'ভিড পেচেণ্ট ওলাই যায় কিবা এনেকুৱাবিলাক কাৰণত তেওঁলোকে যাব নোখোজে গতিকে এক দুৰ্বিষহ জীৱন তেওঁলোকে কটাইছে গতিকে আজি খা খবৰ ক'বলৈ আহিলোঁ আৰু যোৱা দিনকেইটাত বানপানী হোৱাৰ দিন ধৰি আমি এই অঞ্চলৰ ৰাইজক খাদ্য সামগ্ৰী বা অত্যাৱশ্যকীয় সামগ্ৰী যিখিনি দিব লাগে প্ৰশাসনৰ ফালৰ পৰা এইখিনি দিবলৈ অহৰহ চেষ্টা চলাই থকা হৈছে ধন্যবাদ উপাসনা ইফালে ব্ৰহ্মপুত্ৰ নদীৰ পানী ক্ৰমান্বয়ে বৃদ্ধি পাই থকাত গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্ততো এতিয়া বানপানীৰ সৃষ্টি হৈছে বিশেষকৈ জিলাখনৰ চৰাঞ্চলৰ বানপানীয়ে জটিল ৰূপ ধাৰণ কৰিছে কেইবাখনো চৰগাঁও বানপানীৰ কবলত পৰাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ইতিমধ্যে বানপানীৰ পৰা পৰিয়ালৰ লোকে ঘৰৰ বয় বস্তু লৈ ওখ ঠাই বিচাৰি ঢাপলি মেলিছে গোৱালপাৰা চহৰৰ সমীপৱৰ্তী বলতমাৰী চৰাৰ বিভিন্ন ঠাই বানপানীৰ কবলত পৰিছে পকী ৰাস্তাৰ ওপৰেৰে পানী বৈছে ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পাই থকাত এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী এই সন্দৰ্ভত অধিক জনাব আমাৰ সাংবাদিক ৰিংকু দাসে এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰে যে 2 নম্বৰ বলতমাৰী চৰত এই বলতমাৰী চৰত ব্ৰহ্মপুত্ৰ নদীৰ পানী ইতিমধ্যে সম্পূৰ্ণভাৱে ডুবাই পেলাইছে অহা যোৱাৰ কাৰণে যি ৰাজপথ ইতিমধ্যে ডুবি গৈছে আৰু যি খেতি পথাৰকে ধৰি তেওঁলোকৰ ঘৰ বাৰী সম্পূৰ্ণৰূপে ডুব গৈছে আমি নিউজ 18 অসম দৰ্শকক আমি দেখুৱাই আছোঁ গোৱালপাৰা চহৰৰ 2 নম্বৰ বলতমাৰীৰ পৰা চহৰৰ পৰা দেখুৱাই আছোঁ অহা যোৱা কৰা পথ এই পথটো সম্পূৰ্ণভাৱে ডুব গৈছে এতিয়া হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু ইয়াৰ যি খেতি বাতি তেওঁলোকে বছৰৰ কাৰণে ৰোপণ কৰা যি খেতি বাতি সম্পূৰ্ণৰূপে ডুব যোৱা পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ ঘৰ বাৰী ইতিমধ্যে পানীৰ তলত যোৱা বুলি জানিব পৰা গৈছে মোৰ লগত কিছু স্থানীয় লোক আছে তেখেতৰ পৰা আপুনি জানিব বিচাৰিম মই আপোনালোকৰ কেনেকুৱা পানী কেনেকুৱা আপোনালোকৰ ইয়াতে পানী খুব বাঢ়ি হৈ আছে পানী মেলা পানী হৈছে আমাৰো খেতি বাতি 3-4 বিঘা মান ধান ৰুইছিলোঁ আমি বাৰীৰ পিছফালে শিলত বেয়া হৈ গৈছে একদম ডুবি গৈছে এক মাঞ্জা একবুক পানী হৈছে তাৰ ওপৰত খুব ক্ষতি হৈছে মানুহৰ ৰাস্তা ঘাট অহা যোৱা মানুহৰ খুব অসুবিধা হৈছে অহা যোৱা কেনেকৈ কৰি আছে ৰাস্তা মানুহ ভেলা পানী আছে কাইবাই খোজকাঢ়ি যায় এইটো কোনো যাই আছে মানুহ চলাফিৰি কৰি আছে নাও মানে আজিকালি নাও আহিবা নাপায় মানে অলপ পাকা বনাইছে জেগাত নাও এই পাকাত ঘেঁচ খেলে নাও ক্ষতি হৈ যায় নাও নিয়ে মানুহ নাহে মানুহ ভয় খায় না তলি খুঁড়ি গেলে মানে বহুত পইচা লাগে নাও ভাল কৰিতে
ঘৰ ডুবি গৈছে নেকি? ঘৰ ডুবি গৈছে, বাৰীফালে ঘৰ ডুবি গৈছে। মানুহখিনি ক'ত আছে এতিয়া? মানুহখিনি শিবিৰ বনাইছে, তাতে স্কুলত শিবিৰ বনাইছে, কিমানখিনি মানুহ শিবিৰ বনাইছে। শিল্পী পেঞ্চন, বৃদ্ধ পেঞ্চন তথা চৰকাৰী সকলো সুবিধাৰ পৰা বঞ্চিত ব্যাস সংগীতৰ সাধক শিল্পী। 15 বছৰ বয়সৰ পৰা ব্যাস সংগীতৰ সাধনা কৰি অহা ওদালগুৰি জিলাৰ 4 নম্বৰ ৰজাগড়ৰ গাঁৱৰ ব্যাসৰ ওজা পৃথুৰাম নাথে আজিলৈ নাপালে বৃদ্ধ পেঞ্চন, শিল্পী পেঞ্চন। 82 বছৰীয়া এইগৰাকী আজন্ম শিল্পীয়ে কেৱল বৃদ্ধ পেঞ্চনেটিৰ বাবে চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লগা হৈছে। বাৰ্ধক্য আৰু দৰিদ্ৰতাই কোঙা কৰা এইগৰাকী লোকশিল্পীৰ 2 বৃদ্ধ পত্নীও নাপালে আজিলৈ বৃদ্ধ পেঞ্চন। উল্লেখযোগ্য যে আজু ককাকৰ দিনৰে পৰা বংশানুক্ৰমে এই উচ্চমাৰ্গীয় লোককলা ব্যাস তথা সভাগোৱা ওজাৰ সাধনা কৰি আহিছে পৃথুৰাম নাথৰ পৰিয়ালে। পৃথুৰাম নাথে প্ৰথমে ব্যাস ওজাৰ এজন পালিৰূপে অৱতীৰ্ণ হৈ পিছলৈ 20 বছৰতকৈও অধিক কাল ওজাৰূপে থাকি সমগ্ৰ অবিভক্ত দৰং জিলাতে খ্যাতি অৰ্জন কৰে। সম্প্ৰতি জীৱনৰ বিয়লি বেলাতো এজন ব্যাস সংগীতৰ প্ৰশিক্ষকৰূপে স্বীকৃত হৈ কেইবাটাও ওজাপালি দলক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। এইগৰাকী অনাখৰী লোকশিল্পীয়ে আজিলৈ শিল্পী পেঞ্চনটো বাদেই বৃদ্ধ পেঞ্চনো নোপোৱাত চৰম দুৰ্ভাগ্যই বিৰাজ কৰিছে সকলোৰে মাজত। অধিক জনাব সাংবাদিক ৰিপুঞ্জয়। অবিভক্ত দৰং আৰু ওদালগুৰি জিলাৰ ব্যাসৰ সাধক হৈছে পৃথুৰাম নাথ। আৰু সেই পৃথুৰাম নাথ আজি সকলো চৰকাৰী সুবিধাৰ পৰা শিল্পী পেঞ্চনকে আৰম্ভ কৰি চৰকাৰৰ পৰা যি বৃদ্ধ পেঞ্চন দিয়ে সকলো পেঞ্চনৰ পৰা তেওঁ আজি বঞ্চিত। যিটো সময়ত অবিভক্ত দৰং আৰু ওদালগুৰি জিলাত তেওঁ ব্যাসৰ ওজা পৰিৱেশন কৰি ফুৰিছিল, বিভিন্ন জেগাত তেওঁ ব্যাসৰ ওজা মানুহক শিকাইছিল, এই যি লোকসংগীতবিধ শিকাইছিল। তাৰপিছত কিন্তু সেইজন মানুহ আজি অনাদৃত হৈ পৰি আছে, তেওঁক কোনো খবৰ লোৱা নাই। তেওঁ আজি 82 বছৰ বয়সত ভৰি দিছে, তাৰপিছতো কিন্তু তেওঁ বৃদ্ধ পেঞ্চন নাপালে, আনকি চৰকাৰৰ পৰা যি শিল্পী পেঞ্চন দিয়ে শিল্পী পেঞ্চনো নাপালে। পোনে পোনে মই তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আপুনি চৰকাৰৰ পৰা কিবা সুবিধা পাইছে নেকি? একো পোৱা নাই, একো পোৱা নাই। শিল্পী পেঞ্চন? শিল্পী পেঞ্চনো পোৱা নাই, একোৱে পোৱা নাই। আপুনি কিমান বছৰৰ পৰা তেওঁ ব্যাসৰ ওজাৰ ওপৰত চৰ্চা কৰিছিলে? মই শিশু 15 বছৰ বয়সৰ পৰা মই ব্যাস সংগীতত জড়িত হৈ এতিয়ালৈকে। মোৰ বয়স 15 বছৰ। 15 বছৰ মই তেতিয়া বিয়া বাৰু হোৱাই নাই, শিশুকালৰ পৰাই বুলি ক'ব পাৰি। আৰু মোৰ শিক্ষা দীক্ষা নাই, মই মাত্ৰ 9 দিন স্কুলত গৈছিলোঁ, সেয়ে মোৰ জ্ঞান। এই 9 দিনৰ জ্ঞানেদি বৰ্তমান আজি মোৰ এই প্ৰায় মোটামুটি 82 বছৰত ভৰি দিয়া যেন হৈছে। মই এতিয়ালৈ বৰ্তমান এনেকুৱা অৱস্থাত মই আছোঁ। আৰু মোৰ ক'তো একো নাপালোঁ সুবিধা, মোৰ দুৰ্ভাগ্য। কিন্তু মই 60 বছৰ বয়সৰ পৰাই মই ডকুমেণ্টছ বহুত দিলোঁ, বহুত জেগাত যোনে যি কয় তাকেই কৰি ভাগে ভাগে দিছিলোঁ। এতিয়াও অন্তত 2 যোৰা 3 যোৰা আমাক দিব পাৰে, চব মানে জেৰেক্স কৰে আছে, চব সমস্ত বস্তু মোৰ এইবিলাক হৈ আছে। মই পদ বহুত গাব নহ'ল, বা সাধাৰণ অকণমান গাইছিলোঁ মই দ্বাৰকাত, আৰু ছত্ৰচলত গাইছিলোঁ শংকৰ গুৰুজনে বিয়া হোৱা জেগা। আপুনি কিমান জেগাত এই ব্যাসৰ ওজাৰ হেৰি দিছিলে, মানুহক শিকাইছিলে? 2 জেগাত শিকাইছোঁ। কৰ্মশালাত কিমান অংশগ্ৰহণ কৰিছিলে? কৰ্মশালাটো মোৰ প্ৰশিক্ষণটো হৈছিল স্বীকৃতি পোৱা ঠাইটুকুৰা হ'ল মোৰ মঙলদৈ কেন্দ্ৰীয় নামঘৰত। তাৰপিছত মই খটৰা সত্ৰত, তাতে মই 1 যোৰা শিকাইছোঁ, আৰু 1 যোৰা মোৰ নিজৰ জন্ম ঠাইত 1 যোৰা শিকাইছোঁ। এতিয়া বৰ্তমান তেওঁলোকে সভা প্ৰদৰ্শন কৰি 2 যোৰাই আছে। কালি এতিয়া অহাকালি কৃষ্ণ ৰাম ৰাম পৰহি 20 যোৰা ওজা মাতিছে খটৰা সত্ৰত। এতিয়া মোক জোৰ জবৰদস্তি মাতি আছে, মই কালি ইয়াৰ পৰা মই বিদায় হ'ব লাগিব, কালি মই যাব লাগিব। মোক কৈছে দেউতা আপুনি একো গাব নালাগে, কিন্তু আপোনাক লাগে আমাক, এনেকৈ মোক মাতিছে। শংকৰ সংঘয়ে পৰিয়াল, এই পৰিয়ালে মাতিছে 20 যোৰা ওজা তাত প্ৰদৰ্শন কৰিব আহি কৰ্মশালা পাতিছে। মই কিন্তু একো গাব নালাগে, কিন্তু মোক মাতি আছে। অলপমান গাই দিয়কচোন আপুনি। এইবাৰ উদ্ধাৰ কৰা মোকে গোপীনাথ, বাৰ উদ্ধাৰ কৰা মোকে
আৰু এই মুহূৰ্তত এক ব্ৰেকিং নিউজ জনাব বিচাৰিছোঁ। ফণী তালুকদাৰে বিজেপিত যোগদান কৰাত ভাল লাগিছে। এটা বেদনা আঁতৰি গ'ল ফণী তালুকদাৰে AIUDF ত্যাগ কৰাত। অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ভৱানীপুৰৰ পৰা AIUDF জিকি থকাটো দুখৰ কথা আছিল। ফণী তালুকদাৰ এইবাৰ বিজেপিৰ টিকটৰে নিৰ্বাচন খেলি বিধানসভালৈ আহিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ বিজেপিৰ বিধায়ক হৈ আহিব ফণী তালুকদাৰ। এটা বেদনা আঁতৰি তালুকদাৰে AIUDF ত্যাগ কৰাত এই মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বিধায়ক ফণী তালুকদাৰৰ পদত্যাগৰ পিছতেই ভৱানীপুৰ সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত। ভৱানীপুৰ সমষ্টিত আৰম্ভ হৈছে এতিয়া নতুন ৰাজনৈতিক সমীকৰণ। ক্ৰমত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। লাহে লাহে হ্ৰাস পোৱাৰ দিশত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতিও। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাইছে যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় 70% অঞ্চল জলমগ্ন হৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ 223টা বন শিবিৰৰ ভিতৰত 136টা বন শিবিৰ বৰ্তমানেও জলমগ্ন হৈ আছে। কাজিৰঙাৰ ৰাজপথত টাইম কাৰ্ড প্ৰৱৰ্তন কৰা হৈছে যদিও 6টা পহু আৰু এটা কেপ লেংগুৰ বাহনৰ খুন্দাত মৃত্যু মুখত পৰিছে। সমান্তৰালকৈ 2টা পহু বানৰ কবলত পৰি মৃত্যু হোৱাৰ লগতে দুষ্কৃতিকাৰীৰ হাতত প্ৰাণ গৈছে 2টা পহুৰ। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা বনাঞ্চলৰ মিহিমুখৰ পৰা মঙলবাৰে উদ্ধাৰ হোৱা কণমানি গড় পোৱালিটো চিকিৎসাধীন অৱস্থাত আছে পাণবাৰী বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজন্তু খাদ্য আৰু নিৰাপদ আশ্ৰয়ৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে ঢাপলি মেলাৰ লগতে একাংশই আশ্ৰয় লৈছে 37 নম্বৰ ৰাষ্ট্ৰীয় পথৰ কাষত। কাৰ্বি পাহাৰলৈ গতি কৰা বন্যপ্ৰাণীসমূহৰ নিৰাপত্তাৰ বাবে কাৰ্বি পাহাৰত থকা বন শিবিৰসমূহত অধিক কটকটীয়া কৰা হৈছে পহৰা কাৰ্য। আনহাতে ৰাষ্ট্ৰীয় পথৰ দাঁতিত আশ্ৰয় লোৱা অথবা ঘাইপথ পাৰ হৈ যাওঁতে কোনো জীৱ জন্তু যাতে দুৰ্ঘটনাত পতিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজপথত টাইম কাৰ্ড প্ৰৱৰ্তন কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন এলেকাত অথবা এনিমেল কৰিডৰত গাড়ীৰ গতি নিয়ন্ত্ৰণৰ বাবে ঠায়ে ঠায়ে বেৰিকেডৰ ব্যৱস্থা কৰিছে বন বিভাগে। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত পাণবাৰী এনিমেল কৰিডৰত কাৰ্বি পাহাৰলৈ যাবলৈ চেষ্টা কৰা এটা গড়ক ৰাষ্ট্ৰীয় উদ্যানলৈ উভতাই পঠাবলৈ 0-3 যাই গুলী ফুটাবলগীয়া হয়। গড়টোৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পৰা গড়টো খেদি পঠাই উদ্যানৰ অন্তৰ্ভাগৰ ওখ স্থানলৈ।